মৰিগাঁও জিলাৰ বিভিন্ন খণ্ডৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত হৈছে। কি ক'ব হয়, সঁচাকৈ আজি মনটো ভাল লাগিছে যে আমাৰ যিটো মহৎ উদ্দেশ্য আছিলে যে আমাৰ শিশুসকলক কেনেকৈ আমি বুদ্ধিমানী কৰি তুলিব পাৰিম, কেনেকৈ তেওঁলোকক আমি স্বাৱলম্বীৰ এটা ৰাস্তা এতিয়াৰ পৰাই দেখুৱাব পাৰিম। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে আজি আমাৰ সমাজ ব্যৱস্থাটো সম্পূৰ্ণভাৱে নিচাসক্ত। তো এই নিচাসক্ত যিখন সমাজ, এই সামাজিক যিটো পৰিৱেশ বৰ্তমানৰ, এই পৰিৱেশটো কেনেকৈ নাইকিয়া কৰিম তাৰ কাৰণে শিশুসকলক আচলতে আমি সৰুৰে পৰাই এইবিলাক কথা আচলতে কোৱাৰ প্ৰয়োজন আছে। তো সেইকাৰণে গীতা, মহাভাৰত, ৰামায়ণ চৰ্চা, আধ্যাত্মিক অন্যান্য বিষয়বিলাক, তদুপৰি শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশ হ'ব পৰাকৈ খেল ধেমালি, যোগ প্ৰাণায়ামৰ যি এটা পৰিৱেশ, এই পৰিৱেশটোৰ জৰিয়তে দৰাচলতে আমি গাঁৱে গাঁৱে শিশুসকলক লৈ কৃষ্ণ গকুলম এই অনুষ্ঠানটো আমি আৰম্ভ কৰিছিলোঁ। আৰু এই অনুষ্ঠানটো যিসকলে নেতৃত্ব, যিসকল আমাৰ গকুলমৰ প্ৰমুখ থাকে, এই গকুলমৰ প্ৰমুখ বাইদেউসকলক আমি ইয়ালৈ আমন্ত্ৰণ জনাই কিছু গীত মাতৰ আমি অভ্যাস কৰিছিলোঁ। আৰু বিশেষকৈ হেৰাই যোৱা খেল ধেমালি, হেৰাই যোৱা গীত মাত, হেৰাই যোৱা আইনাম, বিয়ানাম, লোকগীত, বনগীত, বৰগীত, শিশুগীত, ফকৰা যোজনা, ডাকৰ বচন, এই গোটেই বিষয়বিলাকৰ চৰ্চা। আৰু এই চৰ্চাৰ জৰিয়তে আমি আচলতে শিশুসকলক যে আমাৰ যি পৰম্পৰা বা আমাৰ যি সংস্কৃতি বুলি ক'লে যিবিলাক আমাৰ মনলৈ আহে, এই সংস্কৃতিক তেওঁলোকৰ মনত আমি স্থাপনা কৰিব বিচাৰিছোঁ, যাৰ জৰিয়তে তেওঁলোকে নিজৰ যি সংস্কৃতি আছে, সংস্কৃতিক যাতে পাহৰি যাব নোৱাৰে। সেইকাৰণে এষাৰ কথা আছে, যাৰ পৰিচয় নাই, যাৰ সংস্কৃতি নাই, মানে সংস্কৃতি অবিহনে আমাৰ পৰিচয় একো নাই। গতিকে এই কথাষাৰ যাতে আমাৰ শিশুসকলে সৰুৰে পৰা বুজিব পাৰে, তো সেইকাৰণে এই বিষয়টোৰ প্ৰতি আমি গুৰুত্ব প্ৰকাশ কৰি পেলাই এই অনুষ্ঠানটো আমি আগবঢ়াইছোঁ।